হেল্ল' এভৰিৱান নমস্কাৰ মই ইকবাল বাহাৰ আমাৰ এইটো চেনেলত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল বিষয় অনুসৰি প্ৰশ্নৰ উত্তৰ শাৰী অনুসৰি অসমীয়ালৈ অনুবাদ মডেল প্ৰশ্নকাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হ'ব। ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। আজি আমি ইংলিছৰ HSLC ফাইনেল এক্সাম 2026ৰ চিলেবাছখন আলোচনা কৰিবলৈ গৈ আছোঁ আৰু মই প্ৰথমতে ইয়াত থিয়ৰী ছেকশ্যনৰ লং কুৱেশ্যনবোৰ পৰা ক্ৰমে আলোচনা কৰিম। থিয়ৰীত 45 মাৰ্কছ থাকিব। তাৰ পৰা প্ৰথমতে আমি দ্য মিডনাইট ভিজিটৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব। আমি যিকোনো এটা কৰিব লাগিব আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু দ্য হেক ড্ৰাইভাৰ এই দুটাৰ পৰা দুটা 4 মাৰ্কছৰ কুৱেশ্যন থাকিব। তাৰ পৰা যিকোনো এটা 4 মাৰ্কছৰ কুৱেশ্যন আমি কৰিব লাগিব। ইয়াৰ উপৰিও আমাৰ এছে অৰ ষ্টৰি ৰাইটিং থাকিব আৰু ইয়াত 5 মাৰ্কছ থাকিব। ইয়াত মই কিছুমান ইম্পৰ্টেণ্ট এছে টপিক তলত দি দিছোঁ, এইখিনি তোমালোকে চাই ল'বা। ইউৰ ফেভাৰাইট অথৰ বা পাৰ্চন বা হিৰো, your favorite novel বা book, your favorite festival, your favorite game, sport, hobby, physical exercise, punctuality, importance of time, your visit of a historical place or Kaziranga National Park. আৰু ষ্টৰি ৰাইটিংবিলাক আজিকালি বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত থাকিব, তেনেকুৱা অলপ ষ্টৰি ৰাইটিং তোমালোকে চাব পাৰা। ইয়াৰ পিছত থাকিব ট্ৰান্সলেশ্যন অৰ ছাবষ্টেঞ্চ ৰাইটিংছ, তাত 3 মাৰ্কছ থাকিব। লেটাৰ আৰু ৰিপৰ্ট ৰাইটিঙত থাকিব 3 মাৰ্কছ, তাৰ পৰা যিকোনো এটা কৰিব লাগিব। তাৰে কিছুমান গুৰুত্বপূৰ্ণ লেটাৰ্ছ আৰু ৰিপৰ্টছৰ টপিক মই ইয়াত দি দিছোঁ। প্ৰথমে তোমালোকে লেটাৰ টু ফ্ৰেণ্ড চাব লাগিব। যিকোনো ধৰণৰ লেটাৰ টু ফ্ৰেণ্ডৰ কাৰণে তোমালোকে চাব পাৰা। ইয়াৰ উপৰিও লেটাৰ টু এডিটৰ, ইয়াৰ কাৰণে তোমালোকে কিছুমান টপিক যেনে পুৰ ভল্টেজ অফ ইলেক্ট্ৰিচিটি বা পুৰ বাছ ছাৰ্ভিচ, ৰেকলেছ ড্ৰাইভিং, ইনচেনিটাৰী কণ্ডিশ্যনছ অফ ইয়ৰ এৰিয়া, পুৰ ৱাটাৰ ছাপ্লাই ছাৰ্ভিচ, এইবিলাক চাবা। ইয়াৰ উপৰিও ৰিপৰ্ট থাকিব। আমি যিকোনো এটা কৰিব লাগে, লেটাৰ নাইবা ৰিপৰ্ট। যদি তোমালোকে ৰিপৰ্ট ৰাইটিং কৰিব বুলি ভাবিছা তেতিয়াহ'লে যিকোনো ইম্পৰ্টেণ্ট ডে'ছৰ ওপৰত চাবা, যেনে টিচাৰ্ছ ডে, ইণ্ডিপেণ্ডেন্স ডে, ওমেন্স ডে, এনভাইৰনমেণ্টেল ডে যিবিলাক আহে সেইবিলাক চাবা। ইয়াৰ উপৰিও ইনক্ৰিজিং প্ৰাইচ অফ কমোডিটিছৰ ওপৰত চাবা, ৰোড এক্সিডেণ্ট চাবা, ফ্লাড ৰিলিফ ৱৰ্ক, বুক ফেয়াৰ, বেংক ৰাবাৰী, এইবিলাক চাব লাগিব। আৰু ইয়াৰ পিছত থাকিব কাৰেক্ট টেন্স, ইয়াত 2 মাৰ্কছ থাকিব। নেৰেশ্যনৰ চেঞ্জ কৰিবলৈ 2 মাৰ্কছ থাকিব আৰু ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সত 2 মাৰ্কছ থাকিব। ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ ভিতৰত তোমালোকৰ থাকিব বিভিন্ন ধৰণৰ চেণ্টেন্স যিবিলাক আছে, এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, অপাৰেটিভ চেণ্টেন্স, এক্সক্লেমেটৰী চেণ্টেন্স। ইয়াৰ উপৰিও নেগেটিভ চেণ্টেন্স, এফাৰ্মেটিভ চেণ্টেন্স চাব লাগিব। আকৌ চিম্পল চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্স, কমপ্লেক্স চেণ্টেন্স চাব লাগিব। ইয়াৰ উপৰিও আমাৰ প্ৰনাউন্স, এডভাৰ্বছ এইবিলাকৰ ওপৰত নলেজ থকা জৰুৰী। আৰু ইয়াৰ উপৰিও টেক কুৱেশ্যনছ আৰু ডিগ্ৰী আমাৰ চাব লাগিব। আৰু ইয়াৰ পিছত থাকিব টেক্সট বুকৰ পৰা আমাৰ ফাৰ্ষ্ট প্ৰাইজ যিটো কিতাপ, তাৰ পৰা কবিতা আৰু গদ্যৰ পৰা মিলাই 10টা 2 মাৰ্কছৰ কুৱেশ্যন থাকিব। আৰু এইবিলাকত ৰিমেম্বাৰিং, আণ্ডাৰষ্টেণ্ডিং, এনালাইজিং, এভেলুৱেটিং, জাষ্টিফাইং, ক্ৰিটিং এইবিলাক চব মিলাই 10টা কুৱেশ্যন থাকিব। তাৰ ভিতৰত মাত্ৰ আমাৰ ৰিমেম্বাৰিং অৰ্থাৎ মুখস্থ কৰা কিতাপৰ পৰা 3টা বা 4টা কুৱেশ্যন হোৱাৰ চান্স আছে। বাকীখিনি আমি হ'ব পাৰে বনাই লিখিব লাগিব পাৰে।
তাৰপিছত থাকিব আমাৰ MCQ 45 মাৰ্কছ আৰু ইয়াৰ ভিতৰত গ্ৰামাৰৰ পৰা 10 মাৰ্কছ থাকিব MCQ। তাৰ ভিতৰত থাকিব আমাৰ ভইচ, ডিটাৰমিনাৰ্ছ, প্ৰিপজিশ্যনছ, ভাৰ্ব ফ্ৰেজ, ভকাবুলাৰী, কম্বাইন চেণ্টেন্স, ইৰৰ কাৰেকশ্যনছ। এইখিনি চাব লাগিব MCQৰ কাৰণে। আৰু ৰিপিট ৰিডাৰ পৰা 7 মাৰ্কছ থাকিব আমাৰ MCQ। আৰু ফাৰ্ষ্ট ফ্লাইটৰ পৰা অৰ্থাৎ টেক্সট বুকৰ পৰা 28টা কুৱেশ্যন থাকিব আৰু তাৰ ভিতৰত থাকিব MCQৰ ভিতৰত ৰিডিং আনচিন পেছেজ আৰু চিন পেছেজো থাকিব, লিটাৰী ডিভাইচো থাকিব, চিনোনিমছ আৰু এণ্টনিমছ থাকিব, যিবিলাক কিতাপৰে মানে আমাৰ যিবিলাক ইম্পৰ্টেণ্ট ৱৰ্ড আছে আৰু সেই ৱৰ্ডবিলাকৰ চিনোনিমছটো আমি জানোৱেই কিতাপত দিয়া আছে আৰু তাৰ এণ্টনিমছবিলাকো আমাৰ জনা থাকিব লাগিব। তাৰ পৰা এণ্টনিমছ আহিব আৰু 10 মাৰ্কছ থাকিব আমাৰ স্পকেন ইংলিছত। এই হ'ব আমাৰ টোটেল 100 মাৰ্কছ।